মই ভিডিঅ' এটা লৈ আহিলোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2026ত মেট্ৰিকত ফেইল কৰিছে, বিশেষকৈ তেওঁলোকৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম দিব। তেওঁলোকৰ কাৰণে যেহেতু 2024ত হৈ যোৱা কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যনকেইটা মই লৈ আহিছোঁ। 1 নম্বৰৰ কুৱেশ্যনত চোৱা যে অসমত দাহ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? অপশ্যন এত আছে 1829 চনত, অপশ্যন বি আছে 1843 চনত, অপশ্যন চি আছে 1856 চনত, অপশ্যন ডিত আছে 1870 চনত। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1843 চনত হ'ব আমাৰ শুদ্ধ উত্তৰ। অসমত দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল। এতিয়া 2 নম্বৰ কুৱেশ্যনত চোৱা 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল। এই গোটেইকেইটা 2024ত কম্পাৰ্টমেণ্টেল এক্সামত আহিছিল। ইয়াৰ পৰা তোমালোকৰ এইবাৰ 2026ত কম্পাৰ্টমেণ্টেল এক্সামত আহিবলগীয়া কুৱেশ্যন, এইবিলাক কুৱেশ্যন তোমালোকে ছল্ভ কৰি যাবা। যে 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল, এ নম্বৰত আছে ৰংগীয়া কৃষক বিদ্ৰোহ, বি নম্বৰ আছে লাচিমাৰ কৃষক বিদ্ৰোহ, চি নম্বৰ আছে পথৰুঘাটৰ বিদ্ৰোহ, ডি নম্বৰত আছে ফুলগুৰি ধাৱা। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহ কোনটো হ'ব? অপশ্যন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ, ফুলগুৰি ধাৱা। 3 নম্বৰ কুৱেশ্যন চোৱা 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহ নেতৃত্ব কোনে দিছিল? যে 3 নম্বৰ কুৱেশ্যনত কি কৈছে? 1881 চনত উত্তৰ কাছাৰৰ যিটো জনজাতীয় বিদ্ৰোহ হৈছিল, সেই বিদ্ৰোহৰ নেতৃত্ব কোনে বহন কৰিছিল নাইবা কোনে দিছিল? অপশ্যন এত আছে বীৰ টিকেন্দ্ৰজিতে, অপশ্যন বিত আছে শম্ভুধন ফংলুচাই, অপশ্যন চিত আছে উকিয়াং নংবাই, ডি নম্বৰ আছে ৰজা কুলচন্দ্ৰ। আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? 3 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শম্ভুধন ফংলুচাই। এতিয়া 4 নম্বৰ কুৱেশ্যনত চোৱা যে অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল। অপশ্যন এত আছে 1916 চনত, অপশ্যন বিত আছে 1917 চনত, অপশ্যন চিত আছে 1918 চনত, অপশ্যন ডিত আছে 1920 চনত। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অসমৰ ছাত্ৰ সন্মিলন কেতিয়া গঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1916 চনত। অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। 5 নম্বৰ কুৱেশ্যন চোৱা ৰাজ তৰংগিনী কোনে ৰচনা কৰিছিল? ৰাজ তৰংগিনী কোনে ৰচনা কৰিছিল? অপশ্যন এত আছে কৌটিল্যই, অপশ্যন বিত আছে আৰ্যভট্টই, অপশ্যন চিত আছে কলহনে, অপশ্যন ডিত আছে পতঞ্জলি। এতিয়া 5 নম্বৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? 5 নম্বৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কলহনে ৰাজ তৰংগিনী ৰচনা কৰিছিল, মনত ৰাখিবা। 6 নম্বৰ কুৱেশ্যন চোৱা মেঘালয়ৰ খাচীয়া জনজাতীয় কোনটো নৃত্য গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? এ নম্বৰত আছে নিগ্ৰো গোষ্ঠীৰ, বি নম্বৰ আছে অষ্ট্ৰিক গোষ্ঠীৰ, চি নম্বৰ আছে দ্ৰাবিড় গোষ্ঠীৰ, ডি নম্বৰত আছে মংগোলীয় গোষ্ঠীৰ। মেঘালয় খাচীয়া জনজাতীয় কোনটো নৃত্য গোষ্ঠীৰ অন্তৰ্গত আছিল? ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল। 7 নম্বৰ কুৱেশ্যন চোৱা উপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? যে চপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? যে ইয়াৰ পৰা আমাৰ চপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এত আছে মণিপুৰ, বিত আছে ত্ৰিপুৰা, চিত আছে মিজোৰাম, ডিত আছে মেঘালয়। 7 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন চি মিজোৰাম। এতিয়া 8 নম্বৰ কুৱেশ্যনত চোৱা অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? এ নম্বৰত আছে বট্ৰদেৱে, বি নম্বৰ আছে শংকৰদেৱে, চি নম্বৰ আছে মাধৱ কন্দলীয়ে, ডি নম্বৰত আছে অনন্ত কন্দলীয়ে। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বট্ৰদেৱে। আমি সকলোৱে এই কুৱেশ্যনটো জানো, ছ'চিয়েল কুৱেশ্যন, এইটো অসমীয়াতো আহে তোমালোকৰ যে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? তেতিয়া বট্ৰদেৱ বুলি ক'ব লাগিব। আৰু এতিয়া কি যে সূচনা কোনে কৰিছিল? বট্ৰদেৱে কৰিছিল। 9 নম্বৰ কুৱেশ্যন চোৱা তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?
অনবীকৰণ নবীকৰণ নহয় আমি জানো নবীকৰণযোগ্য সম্পদ কোনবিলাক যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই ব্যৱহাৰ কৰিব পাৰি তাক নবীকৰণযোগ্য সম্পদ বুলি কোৱা হয় আৰু যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই ব্যৱহাৰ কৰিব নোৱাৰি তাক কি বুলি কোৱা হয় অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয় এতিয়া অপচন এত কি আছে এত আছে অনবীকৰণযোগ্য সম্পদ বুলি কৈছে যে এত আছে শস্য বি নম্বৰ আছে খনিজ তেল চি নম্বৰ আছে পানী ডি নম্বৰ আছে অৰণ্য ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব যেহেতু অনবীকৰণযোগ্য সম্পদ অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ খনিজ তেল হৈছে আমাৰ অনবীকৰণযোগ্য সম্পদ অপচন বি ৰাইট 10 নম্বৰটো চোৱা তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয় চাবা দেই নেগেটিভ কুৱেশ্যন নহয় বুলি কৈছে তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয় এ নম্বৰ আছে পৰিবহণ বি নম্বৰ আছে যোগাযোগ চি নম্বৰ আছে খনিজ সম্পদৰ আহৰণ ডি নম্বৰ আছে পৰ্যটন ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি খনিজ সম্পদ হৈছে আমাৰ তৃতীয় বৃত্তিৰ উদাহৰণ নহয় খনিজ সম্পদ এতিয়া 11 নম্বৰ চোৱা তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী অপচন এত আছে এশিঙীয়া গড় বিত আছে মিথুন চিত আছে ভৰ্তুকুলা ডিত আছে হাতী বিলুপ্তপ্ৰায় প্ৰাণী মানে প্ৰায় শেষ হ'ব ধৰিছে তাক বিলুপ্তপ্ৰায় প্ৰাণী বুলি কয় মানে প্ৰায় শেষেই তাক বিলুপ্তপ্ৰায় প্ৰাণী বুলি কোৱা হয় নাই বুলি ক'ব পাৰি ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন চি ভৰ্তুকুলা কিছুমানে মিথুন বুলি মাৰিলেও হৈ যাব অপচন বি মিথুন এইটোও শুদ্ধ উত্তৰ হয় কিন্তু আমি কি কৰিম ভৰ্তুকুলাটোক মাৰি দিম শুদ্ধ উত্তৰ হিচাপে মিথুন যদি অপচনত থাকে তেতিয়া মিথুন ৰাইট মাৰি দিবা কাৰণ 2024ত এনেকুৱা ধৰণৰ এই কুৱেশ্যনটোৱে আহিছিল বি মাৰিলেও হ'ব চি মাৰিলেও শুদ্ধ হ'ব এতিয়া 12 নম্বৰ কুৱেশ্যন চোৱা তলৰ কোনটো সেউজ গৃহ গেছৰ উদাহৰণ নহয় সেউজ গৃহ গেছৰ উদাহৰণ নহয় বুলি কৈছে 12 নম্বৰত এ নম্বৰ আছে কাৰ্বন ডাই অক্সাইড বি নম্বৰ আছে মিথেন চি নম্বৰ আছে নাইট্ৰাছ অক্সাইড ডি নম্বৰ আছে অক্সিজেন ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব যে সেউজ গৃহ গেছ নহয় আমি জানো কাৰ্বন ডাই অক্সাইড এটা সেউজ গৃহ গেছ মিথেন সেউজ গৃহ গেছ নাইট্ৰাছ অক্সাইড সেউজ গৃহ গেছ কিন্তু আমাৰ নহয় কোনটো অক্সিজেন আমাৰ সেউজ গৃহ গেছ নহয় শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন ডি এতিয়া 13 নম্বৰ চোৱা মাটিকালি হিচাপে নাইবা মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন যে মাটিকালি হিচাপে পৃথিৱীৰ ভিতৰত আটাইতকৈ কোনখন দেশ ডাঙৰ বুলি কৈছে বৃহত্তম মানে ডাঙৰ বুলি কৈছে অপচন এত আছে অষ্ট্ৰেলিয়া বিত আছে কানাডা চিত আছে ৰাছিয়া ডিত আছে চীন ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন চি ৰাছিয়া হৈছে আমাৰ আটাইতকৈ বৃহত্তম দেশ অপচন চি হ'ব আমাৰ শুদ্ধ উত্তৰ থেংক ইউ আৰু তোমালোকে এনে ধৰণৰ ভিডিঅ' পাই থাকিবা কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে আৰু এইকেইটা কুৱেশ্যন 2024ত আহিছিল মাত্ৰ মই 12টা দিলোঁ আৰু দ্বিতীয়খন ভিডিঅ' তোমালোকে যিকেইখন অপচন যিকেইটা আছে গোটেইকেইটা মই তোমালোকক সলভ কৰি দিবলৈ চেষ্টা কৰিম থেংক ইউ